কিছুমান মানুহে ইমান কথা ধুনীয়াকৈ ৰসালকৈ ক'ব, কিছুমান মানুহৰ মন জয় কৰি লৈ যাব, কিন্তু তাত যদি মানুহে নিজৰ দুৰ্বলতাখিনি প্ৰকাশ কৰি দিয়ে তেতিয়া বহুত সুবিধা ল'ব। সেইকাৰণে সকলো মানুহৰ লগত কথা পাতিলেও সাৱধান। কিন্তু এনেকুৱা কিছুমান পুৰুষ আছে যিয়ে নেকি নিজৰ মানুহজনীৰ কথা ক'ব, মানুহজনী ইমান মোৰ লগত কাজিয়া কৰে, ইমান মানুহজনী বেয়া, মোক ঘৰত থাকিব নোৱাৰোঁ, খাব নোৱাৰোঁ, শান্তি নেপাওঁ, তেনেধৰণে কৈ পানি আপোনালোকক মনবোৰ জয় কৰিবলৈ বিচাৰে কিছুমান মহিলাক। সেই মহিলাসকলে সাৱধান হওক। নিজৰ ঘৰখনত যিমান শান্তি পায় নহয়, বেলেগ এখন ঘৰৰ শান্তি আপুনি নষ্ট কৰিবলৈ নাযাব আৰু আনৰ কথাত ভুলো নাযাব। তেনেকুৱা এচাম মানুহ আছেই ধৰক। আপুনি যি ঠাইত আছে সেই ঠাইতেই আপুনি সুখখিনি নিজে আজৰি লওকচোন, দেখিব সকলো ভাল হ'ব। কিন্তু এই কিছুমান মানুহ এনেকুৱা ধৰণৰ হয়, ধৰক এই উৰণীয়া পক্ষীবোৰ যে বিচৰণ কৰি ফুৰে, বিচৰণ কৰি কৰি শেষত নিজৰ বাহলৈ গুচি যায় গধূলি হোৱাৰ লগে লগে। ঠিক তেনেকৈ ধৰণে আপোনাকো এৰি থৈ গুচি যাব। আপুনি তেতিয়া পাখি লগা পক্ষীৰ দৰে পৰি থাকিব লাগিব, নিজে নিজে নষ্ট হৈ যাব লাগিব। সেইকাৰণে যিমান পাৰে নিজৰ মন সদায় নিজেই বান্ধি ৰাখি থাকিলে মানে কেতিয়াও বিপদত নপৰে।